মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি আহা তোমালোকৰ অকণিৰ গণিত পাঠ্যপুথিৰ পেজ নং 21 থকা নিতুলৰ জন্মদিন। ইয়াত জন্মদিনৰ শুভেচ্ছা জনালোঁ। এইটো লোৱাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিটো ভালদৰে চোৱাচোন। তোমালোকে ভালদৰে চোৱা কি বস্তু আছে। আৰু জন্মদিনৰ ফটোখন চাই তলৰ তালিকাখন সম্পূৰ্ণ কৰক। ইয়াত দিছে আয়তীয় ঘনক, ঘনক, গোলক, শংকু আৰু চুঙ্গা। তোমালোকে ইয়াৰ আগৰ ভিডিঅ' চাইছিলে আয়তীয় ঘনক কেনেকৈ থাকে, ঘনকটো কেনেকৈ থাকে, গোলকটো কেনেকৈ থাকে, শংকুটো কেনেকৈ থাকে, চুঙ্গাটো কেনেকৈ থাকে। ইয়াত এটা কৰি দিছে, যেনেকৈ উপহাৰৰ যিটো বাকচ আছিলে, বাকচবিলাক কি আয়তীয় ঘনক হয়নে। তেনেকৈ ঘনক ৰুবিক কিউব, এই ৰুবিক কিউবটো দেখিছেনে, এইটো হ'ল কি ঘনক। ঘনকৰ কি থাকে, দৈৰ্ঘ্য প্ৰস্থ উচ্চতা একেই থাকে। আৰু গোলক যেনে বেলুনবিলাক গোলক গোল। শংকু যেনেকৈ টুপিটো শংকু হয়নে। চুঙ্গা যেনেকৈ ক্ৰিকেটৰ ষ্টাম্পটো চুঙ্গা। এতিয়া তোমালোকে চোৱাচোন আৰু কি আয়তীয় ঘনক, ঘনক, গোলক, শংকু, চুঙ্গা এনেধৰণৰ বস্তু আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই কেইটামান দেখুৱাই দিছোঁ আৰু বাকীবোৰ তোমালোকে চেষ্টা কৰিবা উলিয়াবলৈ। ফটোখন চাই তোমালোকে চাবা কোনটো আয়তীয় ঘনকত পৰে, কোনটো ঘনকত পৰে, কোনটো গোলকত পৰে, কোনটো শংকুত পৰে, কোনটো চুঙ্গাত পৰে। তোমালোকে এই বিষয়ে আগৰ ভিডিঅ'টো শিকিছিলে। তেনেহ'লে আমি চাওঁ। আয়তীয় ঘনকত আমি কি দেখিছোঁ, এই যে দিয়াচলাই বাকচটো, মেচ বাকচটো, এইটো হ'ল আয়তীয় ঘনক হয় নাই। আয়তীয় ঘনক মেচ বাকচ। আৰু কি আছে আয়তীয় ঘনক, আলমাৰিটো কি আছে, আলমাৰিটো আয়তীয় ঘনক। তাৰপিছত এই ছোৱালীজনীৰ হাতত কি আছে, এইটো জ্যামিতি বক্সৰ নিচিনা দেখা গৈছে, এইটোও আয়তীয় ঘনক। তাৰপিছত এই টেবুলটো আয়তীয় ঘনক, টেবুলটো আয়তীয় ঘনক হয় নাই। তোমালোকে আৰু কি আয়তীয় ঘনক আকৃতিৰ বস্তু দেখিছা তোমালোকে লিখিবাচোন ইয়াত। ঘনক আকৃতিৰ ৰুবিক কিউবটোতো আমি পালোঁ। তাৰপিছত লুডু গুটিটো, এইটো হ'ল ঘনক হয় নাই। আৰু কি আছে চোৱাচোন তোমালোকে ভালদৰে। তেনেকৈ গোলক যেনে ক্ৰিকেটৰ বলটো হয় নাই। আৰু কি আছে বাৰু, ইয়াত বল এটা দেখিছোঁ, এইটো গোলক হ'ব হয় নাই। শংকুটো টুপিটো আছেই। আৰু কি আছে, যে আইচক্ৰীমটো কি হ'ব, শংকু হয় নাই। এই আইচক্ৰীমটো চোৱা ভালদৰে। তেনেধৰণে চুঙ্গা আকৃতি চোৱা। চুঙ্গাত কি আছে, এই যে মমবাতিডাল চুঙ্গা নহয় জানো, মমবাতিডাল চুঙ্গা হয় নাই। এইদৰে তোমালোকে আৰু চোৱাচোন কি আছে আকৃতি। তোমালোকে ভালদৰে ছবিটো চাই লোৱা আৰু বাকীবোৰ তোমালোকে উলিয়াব চেষ্টা কৰা। এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 22 নং পেজত থকা ইয়াত দিছে তলৰ তালিকাখন পূৰ কৰোঁ আহা। তোমালোকে এইটো আকৃতিটো দেখিছা, আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ। এইটো কি আকৃতি বাৰু, তোমালোকে নিশ্চয় ধৰিব পাৰিলা, এইটো হ'ল শংকু আকৃতি। ইয়াত তলৰ সংখ্যা লিখিব লাগে, ইয়াত চুকৰ সংখ্যা, ইয়াত কাষৰ সংখ্যা। তলৰ সংখ্যা কেইটা, ইয়াত আমি তল কেইটা পালোঁ, এটা, এইটো এটা 2। চুক কেইটা আছে, চুকটো এটাই আছে। আৰু কাক কেইটা আছে, কাকো আমি এটাই পালোঁ হয় নাই। এতিয়া তোমালোকে এইটো চোৱা, এইটো হ'ল ইয়াৰ দিক প্ৰস্থ উচ্চতা সমান। এইটো লুডু গুটি হয় নাই। এইটো লুডু গুটিটো কেনেকুৱা, এনেধৰণৰ এনেকৈ নাথাকে জানো। ইয়াত তল কেইটা আছে, তেনেহ'লে তলৰ সংখ্যা কিমান হ'ব, তল আমি পাইছিলোঁ নে, তল কেইটা আছে, এই চোৱা তল কেইটা আছে। এইটো 1, আকৌ এনেকৈ থ'ব 2, 3, 4, 5, 6। তাৰমানে এইটো তল কয় 1, 2, 3, 4, 5, 6। তেনেহ'লে আমি তলৰ সংখ্যা কিমান লিখিম, 6 লিখিম হয়নে। আৰু চুক কেইটা আছে, চুক এইকেইটা কয়, এই দুটা কাগজৰ এইটো এটা চুক, 1, 2, 3, 4, 5, 6, 7, 8। চুক কেইটা আছে, 8টা। আৰু কাক চোৱা, 1, 2, 3, 4।
4 হ'ল এইপিনে আৰু এইপিনেও 4 হ'ল 8 9 10 11 12 তেনেহ'লে কাষৰ সংখ্যা কিমান হ'ব 12 এতিয়া বলটো আছে বলটোতে নহয় ইয়াৰ তল কেইটা আছে ইয়াতে আছে এনেকৈ থাকে বলটো তেনেকৈ থাকিব তলৰ সংখ্যা কিমান 1 চুকৰ সংখ্যা ইয়াত চুক আছে জানো চুক নাই তো চুকৰ সংখ্যা আমি 0 বা নাই লিখিলেও হ'ব বা 0 লিখিলেও হ'ব কাক আছে নেকি কাকো নাই কাকটো নাই তেনে এইটো কি হ'ব 0 লিখিলেও হ'ব বা নাই বুলি লিখিলেও হ'ব এতিয়া তোমালোকে এইটো চোৱা এই মেচ বাকচটো সঁচা সঁচি চাই লোৱা ইয়াৰ তলৰ সংখ্যা কিমান আছে তল এই যে 1 2 3 4 5 6 এনেকৈ ৰাখিব পাৰোঁ 1 2 3 4 5 6 তলকেইখন আছে 6খন আৰু চুক এই যে 1 2 3 4 5 6 7 8 চুক কেইটা আছে 8টা আৰু কাক কেইটা আছে ইয়াত 1 2 3 4 ইয়াত 4 এইপিনেও 4 8 9 10 11 12টা এই গ্লাছটো ধৰা এইটো গ্লাছটো এতিয়া তলৰ সংখ্যা কেইটা আছে তল এনেকৈ থাকে 1 আৰু এটা বক্ৰতল আছে এনেকৈ ৰাখিব পাৰোঁ এইপিনেটো খোলা আছে তেনেহ'লে তল কেইটা পালোঁ 2খন আৰু চুক আছে নেকি চুক নাই চুক নাথাকিলে আমি কি লিখিম 0 বা নাই আৰু কাক 1 2 কাক কেইটা পালোঁ আমি 2 এতিয়া ওপৰৰ তালিকাখনৰ পৰা সমান সংখ্যক তল থকা আকৃতিবোৰৰ নাম লিখা সমান সংখ্যক তল ক'ত আছে আমি তলৰ সংখ্যাবোৰ চাই তল ইয়াত 2 আছে ইয়াত 6 আছে 1 আছে 6 আছে 2 আছে আমি কি দেখিলোঁ শংকু আৰু এটা মূল বন্ধ থকা এই দুটাৰ কি আছে তলৰ সংখ্যা সমান 2 2 হয় নাই এইটো আৰু এইটো হ'ল এটা মূল বন্ধ চুংগা এইটো হ'ল শংকু এই দুটাৰ তলৰ সংখ্যা সমান 2 2 আৰু কোনটো সমান আছে এইটো দেখিলোঁ এই ঘনকটোৰ লুডুগুটো এইটো ঘনক হয় আৰু এইটো আয়তঘনক মেচটো তাৰমানে এই দুটাৰ তলৰ সংখ্যা 6 6 আছে তাৰমানে আমি কি লিখিম ঘনক আকৃতি আৰু আয়তঘনক আকৃতিৰ তলৰ সংখ্যা সমান অৰ্থাৎ 6 এতিয়া কেইটা আকৃতিৰ এটা চুক আছে এটা চুক তাৰমানে শংকু আকৃতিৰ এটা চুক আছে অকল শংকু আকৃতিৰ এটা চুক আছে তো কেইটা আকৃতিৰ এটা চুক আছে এটাই শংকু সমান সংখ্যক তল চুক আৰু কাক থকা আকৃতিবোৰৰ নাম লিখা তল চুক আৰু কাক সমান থাকিব লাগিব তো তল চুক আৰু কাক আমি দেখিলোঁ এই যে ঘনক আকৃতিৰ তল চুক কাক একে থাকে আয়তঘনক আকৃতিৰ তল চুক কাক একে থাকে তেনেহ'লে এই দুটা তেনে আমি কি লিখিম সমান সংখ্যক তল চুক কাক থকা আকৃতিবোৰৰ নাম কি ঘনক আকৃতি আৰু আয়তঘনক আকৃতি Thanks for watching. Stay connected. Thank you so much.